নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ ইংৰাজীৰ পাৰ্ট 2 নেলছন মেণ্ডেলাৰ লং ৱাক টু ফ্ৰীডমৰ মষ্ট ইম্পৰ্টেণ্ট MCQ কৰাৰ লগতে কিছুমান ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন এনচাৰ সমাধান কৰিম, যিবিলাক তোমালোকৰ এক্সামৰ বাবে বহুতেই দৰকাৰী। যোৱা 2 বছৰৰ পৰা ষ্টেটমেণ্ট বেছ কুৱেশ্যনবিলাক বহুতেই আহি আছে, তো তোমালোকৰ বাবে ষ্টেটমেণ্ট বেছ কুৱেশ্যনবিলাকো বহুত ইম্পৰ্টেণ্ট হয়। তো এইবিলাক আজি মই কেইটামান ইম্পৰ্টেণ্ট আনিছোঁ, যিবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে দৰকাৰী হ'ব। তেনেহ'লে আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। চ' আজিৰ কুৱেশ্যন 1টো চোৱা। 1 নম্বৰ কুৱেশ্যন কি কৈছে, ডেছ ইজ কল্ড অটম ডে ইন চাউথ আফ্ৰিকা। কোনটো দিনক চাউথ আফ্ৰিকাৰ অটম ডে বুলি কোৱা হয় বা কোৱা হৈছে? ঠিক আছে, শীতকালীন। তেনেহ'লে এইটো কোনটো হ'ব? 10th জুলাই, 10th মে, 10th মাৰ্চ, 10th অক্টোবৰ। তেনেহ'লে এইটো আমি কিতাপত কি পাইছিলোঁ? 2 নম্বৰ ইজ দ্য কাৰেক্ট এনচাৰ, 10th মে। অ'কে, নেক্সট 2 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, হাউ মেনি নেশ্যনেল এনথেমছ ৱেৰ ছাং ইন চাউথ আফ্ৰিকা। কেইখন ৰাষ্ট্ৰীয় সংগীত চাউথ আফ্ৰিকাত গোৱা হৈছিল? ইয়াৰ অপশ্যন দিছে 2, 3, 4, নান অফ দিছ। মানে 2টা, 3টা, 4টা আৰু এটাও নহয়। তেনেহ'লে ইয়াৰ অপশ্যনটো কি হ'ব? 2টা আছিল না, হয় না নাই? 2 অপশ্যন ইজ 1 ইজ দ্য কাৰেক্ট এনচাৰ, 2টা আছিল। অ'কে, নেক্সট 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি কৈছে, চাউথ আফ্ৰিকা ৰিচ ইন, চাউথ আফ্ৰিকা কিহৰ ওপৰত, মানে কিহৰ কাৰণে বিখ্যাত বা কি বেছি আছে চাউথ আফ্ৰিকাত? ঠিক আছে, ইয়াৰ অপশ্যন দিছে কফি, টুৰিজম, জেমছ এণ্ড মিনাৰেলছ, অল অফ দ্য এবাভ। ইয়াৰ অপশ্যনটো কোনটো হ'ব? অপশ্যন চি 3 ইজ দ্য কাৰেক্ট এনচাৰ, জেমছ এণ্ড মিনাৰেল, সম্পদ আৰু খনিজৰ বাবে বিখ্যাত। ঠিক আছে, নেক্সট 4 নম্বৰ কুৱেশ্যনটো চোৱা। নেলছন মেণ্ডেলা কি আছিল? অপশ্যন দিছে ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ চাউথ আফ্ৰিকা, ছেকেণ্ড ব্লেক প্ৰেছিডেণ্ট অফ চাউথ আফ্ৰিকা, থাৰ্ড ব্লেক প্ৰেছিডেণ্ট অফ চাউথ আফ্ৰিকা, নান অফ দ্য এভভ। তেনে ইয়াৰ অপশ্যনটো কোনটো হ'ব? অপশ্যন 1 ইজ দ্য কাৰেক্ট এনচাৰ, নেলছন মেণ্ডেলা চাউথ আফ্ৰিকাৰ প্ৰথম কলা ৰাষ্ট্ৰপতি আছিল। ঠিক আছে, তেনে অপশ্যন 1 ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰটো কি কৈছে, চাউথ আফ্ৰিকা বিকেম ইণ্ডিপেণ্ডেণ্ট ইন দ্য ইয়াৰ। কিমান চনত চাউথ আফ্ৰিকাই স্বাধীনতা লাভ কৰিছিল? ইয়াৰ অপশ্যন দিছে 1947, 1964, 1994, 1959। 1994 চনত চাউথ আফ্ৰিকাই স্বাধীনতা লাভ কৰিছিল ইংৰাজসকলৰ পৰা। ঠিক আছে, তেনে অপশ্যন ইয়াৰ 3টো কাৰেক্ট হৈ যাব। বুজি পাইছা? নেক্সট 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনটো কি কৈছে, ANC ষ্টেণ্ডছ ফৰ, ANCৰ ফুল ফৰ্ম কি? ইয়াৰ অপশ্যন দিছে আফগানিস্তান নেশ্যনেল কংগ্ৰেছ, আজাৰবেইজান নেশ্যনেল কংগ্ৰেছ, আমেৰিকান নেশ্যনেল কংগ্ৰেছ, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। এইটো জানিলে কি হ'ব? অপশ্যন 4 ইজ দ্য কাৰেক্ট এনচাৰ, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। অ'কে, নেক্সট 7 নম্বৰটো চোৱা। 7 নম্বৰ কুৱেশ্যনটো কি কৈছে, ANC অন ডেছ চিটছ আউট অফ ডেছ। ANC যে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ আছে, এইটো দল কিমান চিটৰ ভিতৰত কিমান চিট লৈ জয়লাভ কৰিছিল? ঠিক আছে, ইয়াৰ অপশ্যন দিছে 140, 220ৰ ভিতৰত 140 পাইছিল, 252 আউট অফ 400, 220 আউট অফ 420, 100 আউট অফ 200। তেনেহ'লে ইয়াৰ অপশ্যনটো কি হ'ব? অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ, 252 আউট অফ 400। ঠিক আছে, নেক্সট 8 নম্বৰ কুৱেশ্যনটো চোৱা। 8 নম্বৰটো কি কৈছে, জেনানী ৱাজ ডেছ অফ নেলছন মেণ্ডেলা। জেনানী নেলছন মেণ্ডেলা কি আছিল? 1 নম্বৰ অপশ্যন ৱাইফ, কেয়াৰটেকাৰ, ডটাৰ, নন অফ দিছ। ইয়াৰ অপশ্যনটো কোনটো হ'ব? ডটাৰ, কন্যা আছিল, ছোৱালী আছিল। অ'কে, তেনেহ'লে 3 নম্বৰটো কাৰেক্ট এনচাৰ হৈ যাব, ডটাৰ আছিল। জেনানী আছিল নেলছন মেণ্ডেলাৰ ডটাৰ। বুজি পাইছা? নেক্সট 9 নম্বৰ কুৱেশ্যনটো চোৱা। এ নন ৰেচিয়েল গভৰ্ণমেণ্ট মিনছ, অবৰ্ণবাদী চৰকাৰ কি? ইয়াৰ অপশ্যন দিছে হুইচ ইজ বেছড অন স্কিন কালাৰ, কালাৰৰ ওপৰত ডিপেণ্ড কৰে। হুইচ ইজ নট বেছড অন স্কিন কালাৰ, হুইচ ইজ বেছড অন কৰাপশ্যন, হুইচ ইজ নট বেছড অন কৰাপশ্যন। তেনে ইয়াৰ অপশ্যনটো কি হ'ব? অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ, হুইচ ইজ নট বেছড অন স্কিন কালাৰ, মানে গাৰ ৰঙৰ ওপৰত এইটো ডিপেণ্ড নকৰে। ঠিক আছে, এইটো নন ৰেচিয়েল গভৰ্ণমেণ্ট, অবৰ্ণবাদী চৰকাৰ। নেক্সট 4 নম্বৰটো চোৱা। 4 নম্বৰটো কি নেক্সট 10 নম্বৰটো চোৱা। 10 নম্বৰটো কি কৈছে, থাবো এম্বেকি ৱাজ শ্বৰ্ন ইন এজ। থাবো এম্বেকি কিহৰ শপত লৈছিল? ইয়াৰ অপশ্যন দিছে ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট, ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট, থাৰ্ড ডেপুটি প্ৰেছিডেণ্ট নেকি ফৰ্থ ডেপুটি প্ৰেছিডেণ্ট। তেনে ইয়াৰ অপশ্যনটো আমি কিতাপত কি পাইছিলোঁ? থাবো এম্বেকি আছিল কি হিচাপত শপত গ্ৰহণ কৰিছিল?
the first deputy president of South Africa. ঠিক আছে, then your option 2 হয়ে যাবে option 1 is the correct answer, first deputy president. Okay, next 11 number to চোৱা 11 number কি কৈছে the word transitory meaning কি ইয়াৰ option দিছে permanent, non permanent, forever, transit. then your option 2 কি হ'ব option 2 is the correct answer, not permanent. Okay, permanent নহয়, বুজি পাইছা? next 12 number to চোৱা the meaning of emancipation meaning কি it is a slavery, freedom from restriction, both 1 and 2, none of these. your option 2 কিন্তু হ'ব option 2 is the correct answer, freedom from restriction. ঠিক আছে, বুঝি পাইছা? রেস্ট্রিকশনৰ পৰা ফ্রিডম লাভ কৰা, স্বাধীনতা লাভ কৰা। ওকে, সীমাবদ্ধতাৰ পৰা স্বাধীনতা লাভ কৰা। নেক্সট 13 নম্বৰটো চোৱা 13 নম্বৰটো কি কৈছে মেণ্ডেলা জইন দ্য পাৰ্টি, মেণ্ডেলাই তলৰ কোনটো পাৰ্টিত জইন কৰিছিল? অপশ্যন আছে TMC, ANC, AMC, DMK. ইয়াৰ অপশ্যন কোনটো হ'ব? অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসাৰ, ANC, যাৰ ফুল ফৰ্ম কি আছিল? আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। অ'কে, নেক্সট 14 নম্বৰটো চোৱা 14 নম্বৰ কি কৈছে হাউ মেনি ডেপুটি প্ৰেচিডেণ্টছ ৱেৰ চিলেক্টেড, কিমানজন ডেপুটি প্ৰেচিডেণ্ট চিলেক্ট কৰা হৈছিল? ইয়াৰ অপশ্যন কি দিছে 1, 2, 3, 4. ইয়াৰ অপশ্যন কোনটো হ'ব? অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসাৰ। অ'কে, দুগৰাকী ডেপুটি প্ৰেচিডেণ্ট চিলেক্ট কৰা হৈছিল, বুজি পাইছা? নেক্সট 15 নম্বৰটো চোৱা 15 নম্বৰ কি কৈছে দ্য ৱাৰ্ড কাৰ্টেলড মিনিং কি? ইনক্ৰিজ, ডিক্ৰিজ, ৰিমেইন চেম, বোথ 2 and 3. আৰু অপশ্যন কোনটো হ'ব? অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসাৰ, ডিক্ৰিজ হোৱা কাৰ্টেলড মিন। অ'কে, নেক্সট 16 নম্বৰটো কি কৈছে লং ৱাক টু ফ্ৰীডম যে আছে এইটো কি? মানে নেলছন মেণ্ডেলা কি হয়? অপশ্যন এ নভেল, এ অটোবায়োগ্ৰাফি, এ চিনেমা, এ ষ্টৰি বুক। তেনে এইটো কি আছে? নেলছন মেণ্ডেলাৰ অটোবায়োগ্ৰাফি। তেনে অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, নেক্সট 17 নম্বৰ কি কৈছে প্ৰিটৰিয়া ইজ কেপিটেল অফ, প্ৰিটৰিয়া কিহৰ কেপিটেল? আফ্ৰিকা, চাউথ আফ্ৰিকা, নৰ্থ আমেৰিকা, চাইনা। তেনে অপশ্যনটো কিন্তু হ'ব অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ, চাউথ আফ্ৰিকা। অ'কে, নেক্সট 18 নম্বৰ নেক্সট কুৱেশ্যন কি কৈছে 18 নম্বৰটো চোৱা এম্পি থিয়েটাৰ ইজ মেড অফ, এম্পি থিয়েটাৰ কিহেৰে নিৰ্মিত? গ্লাছ ষ্টন, চেণ্ড ষ্টনছ, ব্লেক ষ্টনছ, অল অফ দ্য দিছ। কিহেৰে তৈয়াৰ হৈছিল? শিলেৰে, চেণ্ড ষ্টন। অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যন এপাৰ্থেইড ৱাজ প্ৰেক্টিছড ইন, এপাৰ্থেইড ক'ত অনুশীলন হৈছিল মানে ক'ত লাজু হৈছিল? এইটো অপশ্যন কি আছে? শ্ৰীলংকা, ইণ্ডিয়া, চাউথ আফ্ৰিকা, লণ্ডন। অপশ্যন তুলিলে কোনটো হ'ব? কোৱাৰ জৰুৰতে নাই, অপশ্যন 3 ইজ দ্য কাৰেক্ট আনসাৰ, চাউথ আফ্ৰিকা। বুজি পাইছা? নেক্সট 20 নম্বৰটো চোৱা 20 নম্বৰ কি কৈছে মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট শ্বৰ্ন ইজ এণ্ড, মিষ্টাৰ ডি ক্লাৰ্কে কিহৰ শপত লৈছিল প্ৰথমত? ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট, ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট, থাৰ্ড ডেপুটি প্ৰেচিডেণ্ট না ফ'ৰ্থ ডেপুটি প্ৰেচিডেণ্ট? এইটো অপশ্যন কোনটো হ'ব? অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ, ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকাৰ তেওঁ শপত গ্ৰহণ কৰিছিল। ঠিক আছে, তেনেহ'লে আমাৰ MCQবিলাক শেষ হ'ল। এতিয়া আমি কেইটামান ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট বেছ কুৱেশ্যন পঢ়িম, তোমালোকৰ এক্সামৰ বাবে বহুতেই দৰকাৰী, তো এইটো তোমালোকে মিছ নকৰিবা। 1 নম্বৰটো চোৱা কি কৈছে ষ্টেটমেণ্ট 1 দিছে অন দ্য ডে অফ ইনাগুৰেশ্যন নেলছন মেণ্ডেলা ৱাজ অভাৰৱেলমেড উইথ এ চেন্স অফ হিষ্টৰী। ইনাগুৰেশ্যনৰ দিনা নেলছন মেণ্ডেলাই কিহেৰে অভিভূত হৈছিল? ইতিহাসৰ অভিভূতেৰে অভিমত হৈছিল। ঠিক আছে, তেনে এইটো অপশ্যন ষ্টেটমেণ্ট 1টো কি হ'ব? কাৰেক্ট। নেক্সট ষ্টেটমেণ্ট 2টো চোৱা মেণ্ডেলা লাৰ্ণ ডেট কাৰেজ ইজ নট এবচেঞ্চ অফ ফেয়াৰ বাট ট্ৰিয়াম্ফ অভাৰ ইট। মেণ্ডেলাই কি কৈছিল যে সাহস মানেই ভয় নথকা নহয়, সাহস মানে হৈছে ভয়ক জয় কৰি জিলিকি উঠা। ঠিক আছে, এইটো কিতাপত এইটোৱে আছে। তেনেহ'লে আমাৰ অপশ্যনটো কি হ'ব? ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ, ষ্টেটমেণ্ট 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু, both statement 1 and 2 are true. তেনেহ'লে আমাৰ কোনটো হৈ যাব? both statement 1 and 2 are true. তেনেহ'লে statement 3 is the correct answer. ঠিক আছে, আমাৰ অপশ্যন 3টো কাৰেক্ট হ'ব। নেক্সট 2 নম্বৰটো চোৱা 2 নম্বৰ কি কৈছে 2 নম্বৰ ষ্টেটমেণ্ট 1টো চোৱা মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ শ্বৰ্ন ইজ এ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা। মিষ্টাৰ ডি ক্লাৰ্ক কি আছিল? চাউথ আফ্ৰিকাৰ প্ৰথম ডেপুটি প্ৰেচিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিল। এইটো হয় নেকি? নহয়, কাৰণ ডি ক্লাৰ্কে কি আছিল? ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট। অ'কে, নেক্সট ষ্টেটমেণ্ট 2টো চোৱা তেনেহ'লে এইটো কি হ'ল? ফল্ছ। বুজি পাইছা? এইটো ফল্ছ হ'ল। নেক্সট 2 নম্বৰটো চোৱা থাবো এম্বেকি ৱাজ শ্বৰ্ন ইন এজ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা। তো এইটো ভুল, যিহেতু থাবো এম্বেকি কি আছিল? ফাৰ্ষ্ট প্ৰেচিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিল। তেনেহ'লে দুয়োটাই কি হৈ যাব? ভুল হৈ যাব। তেনেহ'লে আমাৰ অপশ্যন কোনটো হৈ যাব? অপশ্যন 4 ইজ দ্য কাৰেক্ট এনচাৰ, both statement 1 and
statement 2 are false. Okay, 4 number is the correct answer. Next 3 number to so 3 number to কি কৈছে সাউথ আফ্রিকা রিচ ইন মিনারেলস এন্ড জেম সাউথ আফ্রিকা খনিজ আৰু সম্পদৰ বিখ্যাত ঠিক আছে এটো হসা আমি পাইছিলো তেনেহলে কি যাব হসা হৈ যাব নেক্সট 2 নম্বৰ স্টেটমেন্টটো চোৱা according to Mandela the people of South Africa is finer and truer than the purest diamond মান্ডেলাৰ মতে সাউথ আফ্ৰিকাৰ মানুহবিলাক কি আছিল অমূল্য হীৰাতকৈ অমূল্য আৰু সত্য আছিল বুজি পাইছা মিহি আৰু সত্য আছিল তেনেহলে কোনটো হ'ব আমাৰ অপচন 1 and 2 both are correct তেনেহলে কোনটো হ'ব অপচন 3 হ'ব both statement 1 and 2 are true বুজি পাইছা next 4 number to swagi gise statement 1 gise according to Mandela apartheid is a extraordinary human disaster Mandela mote apartheid ki asil je বর্ণ বৈষম্যৰ অসাধাৰণ মানৱ দুৰ্যোগ বুলি মান্ডেলাই কৈছিল ঠিক আছে apartheid কি আছিল apartheid is a political system বুজি পাইছা that created according to their race জাতি হিচাপত আছিল এটো বৰ্ণ বৈষম্য বুজি পাইছা তো মান্ডেলাৰ মতে কি আছিল বৰ্ণ বৈষম্য কি আছিল এটা অসাধাৰণ মানৱ দুৰ্যোগ বুলি আখ্যায়িত কৰিছিল তেনেহলে স্টেটমেন্ট 2 টো চোৱা তেনে এটো কি হ'ব এটো সঁচা মানৱ apartheidক মান্ডেলাই এনেকৈ কৈছিল Statement 2 to so there was only one national anthem in South Africa. Statement 2 কি কৈছে যে সাউথ আফ্ৰিকাত অকল এটাহে ৰাষ্ট্ৰীয় সংগীত আছিল তেনেহলে কি হ'ব অপচন এটো স্টেটমেন্ট 2 টো ৰং হৈ যাব তেনেহলে স্টেটমেন্ট 1 সঁচা আৰু স্টেটমেন্ট 2 মিছা তেনেহলে কোনটো অপচন আছে চোৱা আমাৰ কি আছে স্টেটমেন্ট 1 is true and statement 2 is false তেনেহলে আমাৰ অপচন 1 is the correct answer statement 1 is true and statement 2 is false okay next 5 number question to 5 number to ki koise first democratic non-racial government was the remarkable achievement that Nelson Mandela is boasting প্রথম গণতান্ত্রিক অবর্ণবাদী সরকার আছিল নেলসন মান্ডেলাই গৌৰৱ কৰা কৃতিত্ব ঠিক আছে এটো তেনেহলে কি যাব সঁচা হৈ যাব next statement to say the men and women of South Africa risked their lives to get freedom from apartheid South Africa পুৰুষ আৰু মহিলাসকলে জীবন বিপন্ন কৰিছে কিহৰ কাৰণে স্বাধীনতা লাভ কৰাৰ কাৰণে এপাথেটৰ পৰা বৰ্ণ বৈষম্যৰ পৰা স্বাধীনতা লাভ কৰাৰ কাৰণে জীবন বিপন্ন কৰিছিল ঠিক আছে তেনেহলে অপচন 2টা কি হৈ যাব আমাৰ কাৰেক্ট হৈ যাব তেনেহলে অপচন কোনটো আছে চোৱা নেক্সট অপচন আমাৰ কোনটো কাৰেক্ট হৈ যাব আমাৰ অপচন হ'ব both statement 1 and 2 are true then option 3 is the correct answer ঠিক আছে নেক্সট কোশ্চেন to চোৱা নেক্সট কোশ্চেন to কি কৈছে নেক্সট statement 1 to চোৱা both 10th May Before 10th May, the seat of president was occupied by the white. 10 May আগত সাউথ আফ্ৰিকাৰ প্ৰেসিডেন্টৰ সিটটো কোনে অকুপাই কৰি আছিল হোয়াইট বিলাকে ইংৰাজ বিলাকে ঠিক আছে তেনেহলে এটো সঁচা হৈ যাব নেক্সট স্টেটমেন্ট 2 চোৱা 10th May refers to dark and opaque dark মানে কলা opaque মানে তোমাৰ যেটো চিকমিকিয়া নহয় বুজি পাইছা না নাই চিকমিকিয়া নহয় মানে বেয়া দেখায় তেনেহলে কি হ'ব এটো 10 May তো কি বুলি কৈছিল ব্ৰাইট এন্ড ক্লিয়াৰ বুলি কৈছিল না তাৰ মানে এটো কি হৈ যাব ইয়াতে ফলস বুলি কৈছে তেনেহলে অপচন 1 is the statement 1 is the correct and statement 2 is false এটো কোনটো অপচন আছে চোৱা আমাৰ অপচন 1 is the correct answer because of statement 1 is true and statement 2 is false তেনেহলে statement 1 is the correct answer বুজি পাইছা অপচন 1 correct হৈ যাব next question to চোৱা next question to কি হৈছে 7 number to চোৱা Mandela thinks that oppressor and oppressed are robbed of their humanity মেন্ডেলাই কি ভাবে যে অত্যাচাৰী আৰু অপীড়িত সকলৰ পৰা কি লোৱা হয় মানৱীয়তা কাৰি লোৱা হয় বুজি পাইছা তেনেহলে হয় এটো মেন্ডেলাই কৈছিল তেনেহলে এটো কি যাব সঁচা হৈ যাব এতিয়া স্টেটমেন্ট 2 to চোৱা মেন্ডেলা would see a glimmer of humanity in one of the guards মেন্ডেলাই কি কৰিছিল কি কৈছে প্ৰহৰীৰ মাজত জিলিকনি দেখিবলৈ ইচ্ছা কৰিছে তেনেহলে এটো কি যাব এটো সঁচা হৈ যাব স্টেটমেন্ট 2 টো সঁচা হৈ যাব তেনেহলে both statement 1 and 2 are true তেনেহলে অপচন কোনটো হৈ যাব অপচন 3 is the correct answer both statement 1 and 2 are true বুজি পাইছা next 8 number to চোৱা 8 number to কি কৈছে আমাৰ 8 number to কৈছে statement 1 Nelson Mandela became the second president of South Africa Nelson Mandela সাউথ আফ্ৰিকাৰ দ্বিতীয় ৰাষ্ট্ৰপতি হৈছিল এটো সঁচা নেকি মিছা কাৰণ নেলসন মান্ডেলা কি হৈছিল the first black president of South Africa তেনেহলে অপচন এটো কি যাব এটো রং হৈ যাব এটো মিছা কৈছে statement 2 to say Mandela felt that the policy of apartheid created a deep and lasting wound in his country and his people Mandela কি ফিল কৰিছিল যে যেটো apartheid policy আছে এটো কি কৰিব একদম ভিতৰুৱা আৰু ঘাহৰ সৃষ্টি কৰি দিব কত তেওঁৰ
কাউণ্ট্ৰিত আৰু তেওঁ কাউণ্ট্ৰিৰ মানুহবিলাকৰ মাজত ঠিক আছে তেনেহ'লে ইয়াতে কি হ'ব অপশ্যন 2 ইজ দ্য কাৰেক্ট ষ্টেটমেণ্ট 2টো আমাৰ কি হ'ব সঁচা হ'ব তেনেহ'লে কি পালাম ইয়াতে ষ্টেটমেণ্ট 1 ইজ ৰং এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু তেনেহ'লে কোনটো হ'ব অপশ্যন ইয়াৰ অপশ্যনটো চোৱা ইয়াৰ অপশ্যনটো হ'ব ষ্টেটমেণ্ট 1 is false and statement 2 is true তেনেহ'লে কি হৈ যাব আমাৰ অপশ্যন 2 is the correct answer statement 1 is false and statement 2 is correct okay বুজি পাইছা তা আশা কৰোঁ ভালকৈ বুজি পাইছা তোমালোকে এইবিলাক ভালকৈ লিখি ল'বা এইবিলাক তোমালোকৰ এক্সামৰ বাবে বহুতেই দৰকাৰী যদি ভিডিঅ'টো চাই ভাল পাইছা প্লিজ লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা